Hello students, আজিলৈ আহিছোঁ ক্লাছ 7 লেসন 8 এন্টাৰ্কটিকা। আমি ইয়াত গোটেই লেসনটো আলোচনা কৰিম আৰু লগতে আমি লাষ্টত গোটেই কোৱেশ্চন আনসাৰখিনিও ডিসকাস কৰিম। তো আহা স্টাৰ্ট কৰোঁ চেপ্টাৰটো। প্ৰথমতে কেইটামান কোৱেশ্চন দিছে তোমালোকৰ বাবে। ডু ইউ নো হোৱাট এ কণ্টিনেণ্ট ইজ? যে মহাদেশ মানে কি তোমালোকে জানানে? ডু ইউ নো হাউ মেনি কণ্টিনেণ্টছ আৰ দেয়াৰ অন দ্য আৰ্থ? যে আমাৰ পৃথিৱীত কিমানটা কণ্টিনেণ্ট আছে জানানে তোমালোকে? ট্ৰাই টু লোকেট Antarctica on a globe with the help of your teacher and look at its map in Atlas. তো ইয়াত কি কৰিছে এণ্টাৰ্কটিকা গ্লোবত দেখাবলৈ চেষ্টা কৰিব দিছে তোমালোকৰ টিচাৰৰ সহায়ত আৰু মেপতো তোমালোকে দেখাব পাৰা। এতিয়া তোমাৰ ব্ৰেকেটত কি লিখিছে? দেয়াৰ আৰ 7 কণ্টিনেণ্টছ অন দ্য আৰ্থ। আমাৰ 7খন মহাদেশ আছে, তোমালোকে হয়তো অলৰেডি জানে বহুতে। এই কণ্টিনেণ্ট ইজ ওৱান অফ দ্য সেভাৰেল ভেৰি লাৰ্জ লেণ্ড মাছেছ। ইয়াত কৈছে যে এণ্টাৰ্কটিকা হৈছে আমাৰ পৃথিৱীৰ এটা ডাঙৰ ভূখণ্ড। এণ্টাৰ্কটিকা ইজ দ্য সাউদাৰ্ণ মোষ্ট কণ্টিনেণ্ট অন দ্য আৰ্থ। ইয়াত কৈছে যে এণ্টাৰ্কটিকা হৈছে আমাৰ পৃথিৱীৰ একেবাৰে দক্ষিণ অংশত থকা এটা কণ্টিনেণ্ট। এণ্টাৰ্কটিকা ইজ ওৱান অফ দ্য সাউথ প'ল। এণ্টাৰ্কটিকাত ক'ত পোৱা যায়? সাউথ প'লত দেখা যায়। ইট ইজ লোকেটেড এট দ্য বটম অফ দ্য গ্লোব। আৰু ইয়াক আমি যদি গ্লোবল চাওঁ ইয়াত ক'ত দেখা পাম? একেবাৰে তলৰ অংশত দেখা পাম। অলমষ্ট অল অফ দ্য এণ্টাৰ্কটিকা ইজ লোকেটেড উইদিন দ্য এণ্টাৰ্কটিক চাৰ্কল। অলমষ্ট প্ৰায় গোটেইখিনি আমাৰ এণ্টাৰ্কটিকৰ যোনটো কণ্টিনেণ্টৰ যোনটো পাৰ্ট আছে গোটেইখিনি ক'ত পৰে? এণ্টাৰ্কটিক চাৰ্কেলৰ ভিতৰতে পৰে। এন ইমেজিনেৰী লাইন ডেট চাৰ্কল দ্য চাউদাৰ্ণ পাৰ্ট অফ দ্য ৱৰ্ল্ড। যে এইটো কি কৰিছে? এই যে ওপৰত যে তোমালোকে দেখা পাইছা এই গ্লোবটোত তোমালোকৰ পিকচাৰটো দেখা পাইছা যে এই গ্লোবটোত কি থাকে? গোটেই কি কৰি থাকে? কিছুমান চাৰ্কেল আঁকা থাকে আৰু সেইবিলাক কৈছে কি আমাৰ ইমেজিনেৰী লাইন। এইবিলাকতো সিহঁতে সঁচা সঁচিকৈ পৃথিৱীত চাৰ্কেল কৰিব নোৱাৰে বা কিবা দাগ মাৰি থৈ আহিব নোৱাৰে, যে এইখিনি এটা কল্পনা কৰা লাইনহে। আৰু সেই কল্পনা কৰা যোনটো আমাৰ এণ্টাৰ্কটিক চাৰ্কেল আছে তাৰ ভিতৰতে কি পৰিছে? আমাৰ এণ্টাৰ্কটিকা কণ্টিনেণ্টটো পৰিছে। ইট ইজ দ্য 5th লাৰ্জেষ্ট কণ্টিনেণ্ট ইন এৰিয়া আফটাৰ এছিয়া। আৰু এইটো কি বুলি কৈছে? আমাৰ এছিয়াৰ নৰ্থ আমেৰিকা, চাউথ আমেৰিকা, আমেৰিকা এইকেইটাৰ পিছতে কি হৈছে? আমাৰ এণ্টাৰ্কটিকা পৰিছে। যে এইটো 5ম স্থানত আছে। প্ৰথমতে আছে এছিয়া, তাৰপিছত আছে আফ্ৰিকা, তাৰপিছত আছে নৰ্থ আমেৰিকা আৰু পিছত আছে চাউথ আমেৰিকা, তাৰপিছত আছে এণ্টাৰ্কটিকা। তো এণ্টাৰ্কটিকা ইজ দ্য কোল্ডেষ্ট, ড্ৰাইয়েষ্ট এণ্ড উইণ্ডিষ্ট কণ্টিনেণ্ট। ইয়াত কি কৈছে? আফ্ৰিকা, নৰ্থ আমেৰিকা এণ্ড চাউথ আমেৰিকা। যে এছিয়া, আফ্ৰিকা, নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকাৰ পিছতে কি পৰে? আমাৰ এণ্টাৰ্কটিকা কণ্টিনেণ্টটো পৰে। অৰ্থাৎ এইটো কিমান নম্বৰত আছে? 5 নম্বৰত আছে। এণ্টাৰ্কটিকা ইজ দ্য কোল্ডেষ্ট, ড্ৰাইয়েষ্ট এণ্ড উইণ্ডিয়েষ্ট কণ্টিনেণ্ট। যে ইয়াত কি কৈছে? এণ্টাৰ্কটিকাৰ মানে পৰিৱেশটোৰ কথা কৈছে যে আটাইতকৈ ঠাণ্ডা ঠাই হৈছে এণ্টাৰ্কটিকা, আটাইতকৈ ড্ৰাইয়েষ্ট আটাইতকৈ শুকান ঠাই হৈছে এণ্টাৰ্কটিকা, আটাইতকৈ উইণ্ডিয়েষ্ট মানে অৰ্থাৎ খুব বতাহ দিয়ে তাত। উইণ্ডিয়েষ্ট কণ্টিনেণ্টটো হৈছে আমাৰ এণ্টাৰ্কটিকা। ন' হিউমেন লিভ ইন দ্য এণ্টাৰ্কটিকা পাৰ্মানেণ্টলি। যে কোনোবাই যদি ভাবে যে মই ইয়াত একেবাৰে পাৰ্মানেণ্টলি ছেটেল হৈ যাম এণ্টাৰ্কটিকাত গৈ, কিন্তু সিহঁতে নোৱাৰে। কিহৰ কাৰণে নোৱাৰে? মষ্ট অফ দ্য পিপুল হু লিভ এণ্টাৰ্কটিকা আৰ চাইণ্টিষ্ট এণ্ড ছাপ'জ ষ্টাফ। যে কিহৰ কাৰণে নোৱাৰে বুলি কৈছে? যে ইয়াত বহুত ঠাণ্ডা হয় আৰু ইমান ঠাণ্ডাত আৰু ড্ৰাই হয় ইমান তেনেকুৱা প্লেচত কি হ'ব নোৱাৰে? মানুহ ছাৰ্ভাইভ কৰিব নোৱাৰে। ইয়াৰ আৰু এটা কথা কি কৈছে? মষ্ট অফ দ্য পিপুল অফ দ্য হু লিভ ইন এণ্টাৰ্কটিকা চাইণ্টিষ্ট এণ্ড ছাপ'জ ষ্টাফ। আৰু তাত কিছুমান মানুহ থাকে যদিও পাৰ্মানেণ্টলি নাথাকে, কিন্তু অহা যোৱা কৰি থাকে। যে তেওঁলোক থাকে হ'ল এণ্টাৰ্কটিকাৰ চাইণ্টিষ্ট থাকে, তাত কিছুমান চাইণ্টিষ্ট থাকে আৰু সিহঁতৰ ছাপ'জ ষ্টাফ। চাইণ্টিষ্টক সহায় কৰিবলৈ যিসকল মানে ব্যক্তি থাকে সেইখিনি ছাপ'জ ষ্টাফ বুলি কয়। তো সিহঁতো তাত অহা যোৱা কৰি থাকে। এণ্টাৰ্কটিকা ইজ কনচিডাৰ্ড টু বি এ ডেজাৰ্ট। যে ইয়াত কৈছে এণ্টাৰ্কটিকা আমি কি বুলি ক'ব পাৰোঁ? এটা মৰুভূমি বুলি ক'ব পাৰোঁ। এ ডেজাৰ্ট ইজ এ লাৰ্জ এৰিয়া অফ লেণ্ড ডেট হেজ বিন লিটিল ৱাটাৰ এণ্ড ভেৰি ফিউ প্লাণ্টছ গ্ৰ'য়িং অন ইট। ডেজাৰ্ট মৰুভূমি এটা হৈছে এটা প্লেচ য'ত খুব কম মানে পানী পোৱা যায় আৰু তাত খুব কম পৰিমাণে কি হয়? গছ গছনি হয়। মেনি ডেজাৰ্টছ আৰ কভাৰ্ড বাই চেণ্ডছ। যে বহুতো মৰুভূমি আছে আমাৰ পৃথিৱীতে যি মৰুভূমি কি হয়? গোটেই বালিময় হয়, বালিৰে কভাৰ কৰি থাকে। যেনেকৈ আমাৰ চাহাৰা ডেজাৰ্টটো আছে। তো দ্য চাহাৰা ডেজাৰ্ট ইজ ওৱান অফ দেম। এটা এক্সাম্পল এটা দিছে চাহাৰা ডেজাৰ্টৰ। তো বাট দেয়াৰ ইজ ন' চেণ্ড ইন এণ্টাৰ্কটিকা। যে আমি যদি চাহাৰা ডেজাৰ্টৰ চাওঁ তাততো বালিময় হৈ থাকে, কিন্তু
এণ্টাৰ্কটিকাত কি নাথাকে কোনো ধৰণৰ বালি তাত নাই দেন why is it considered to be the desert যে তেনেহ'লে যদি বালিয়ে নাই তেন্তে ইয়াক কিয় ডেজাৰ্ট বুলি কোৱা হয় it is a desert because of its low rainfall ইয়াত কৈছে যে ইয়াত ডেজাৰ্ট বুলি কোৱা হয় কাৰণ ইয়াত খুব কম পৰিমাণৰ বৰষুণ পৰে deserts are extremely dry places with little or no precipitation so desert হৈছে এনেকুৱা এটা প্লেচ য'ত খুব কম পৰিমাণৰ বা নথকাই precipitation নথকা এটা প্লেচ এটা হৈছে precipitation মানে কি সেইটো জানিম যে precipitation is the amount of rain precipitation মানে হৈছে এটা amount of rainৰ এটা পৰিমাণ snow etc that falls in an area ইয়াত কৈছে যে এটা নিৰ্দিষ্ট এৰিয়াত rain snow কিমান পৰিমাণৰ পৰে সেই পৰিমাণটোকে কি কোৱা হয় precipitation বুলি কোৱা হয় as there is no rain in Antarctica যেহেতু Antarctica কোনো ধৰণৰ বৰষুণ নপৰে it is called desert এই কাৰণে ইয়াক desert বুলি কোৱা হয় it is in fact the biggest desert in the world এটো আটাইতকৈ ডাঙৰ মৰুভূমি গোটেই বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে Antarctica it is significantly bigger than the world's largest hot desert the Sahara in Africa ইয়াত bigger কাটকৈ কৈছে যে Sahara desert যোনটো আছে আমাৰ আফ্ৰিকাত আটাইতকৈ hot desert তাতকৈ Antarctica আৰু অধিক ডাঙৰ during winter from March to August at the south pole the sun does not rise above the horizon যে ইয়াত কি নপৰে সূৰ্যৰ পোহৰ একেবাৰে নপৰে in summer from September to February or summer season of September to February the sun does not set for a long duration যে তাত বেছি সময়ৰ কাৰণে তাত মানে সূৰ্যৰ পোহৰটো দেখা নাপায় মানে খুব কম পৰিমাণৰ সূৰ্যৰ পোহৰ তালৈ যায় above 98% Antarctica is covered by layer of ice say প্ৰায় 98% কি হৈছে layer আইচৰ বৰফৰে আগুৰা হৈ আছে which is over a mile deep আৰু বহুত মাইল ডিপলৈকে গভীৰ it is also above 90% of world's ice ইয়াত যিমান আমাৰ বিশ্বত যিমান বৰফ আছে তাতকৈ তাত কি পোৱা যায় 90% of world's ice যে 90% তকৈ বেছি পোৱা যায় এণ্টাৰ্কটিকাতে বৰফ যিমান ওয়াৰ্ল্ডৰ যিমান বৰফ আছে তাতকৈ অধিক কি পোৱা যায় 90% কৈ অধিক তাতে পোৱা যায় অকলে তাতে পোৱা যায় all that ice amounts to 70% of the world's fresh water ইয়াত কৈছে ইয়াতে 70% আইচৰ পৰা যোনখিনি পানীখিনি ফ্ৰেছ ৱাটাৰ আমাৰ ইয়াতে আছে 70% আমাৰ এণ্টাৰ্কটিকাতে আছে মজুদ আছে the average temperature in the interior of Africa is between -67 degree and 76 degree Fahrenheit যে ইয়াত টেম্পাৰেচাৰটো কিমান থাকে 67 to আৰু 76 মাইনাছত থাকে দেই প্লাছত নহয় 76 ডিগ্ৰী ফাৰেনহাইটত থাকে তেতিয়া ভাবা কিমান ঠাণ্ডা হ'ব তাত Antarctica's climate is inhospitable and therefore it has low biodiversity ইয়াত কৈছে এণ্টাৰ্কটিকাৰ যোনটো জলবায়ু আছে সেইটো ইনহস্পিটেবল মানে তাত থাকিব পৰা নহয় আৰু তাৰ বাবে তাত খুব কম পৰিমাণৰ জীৱ-জন্তু দেখা পোৱা যায় গছ-গছনি জীৱ-জন্তু এখিনি খুব কম পৰিমাণে দেখা পোৱা যায় however several species of whale যে তথাপিও ইয়াত কিছুমান whaleৰ কিছুমান আমাৰ স্পিচিছ দেখা পোৱা যায় প্ৰজাতি দেখা পোৱা যায় যেনে ব্লু whale আছে fin whale আছে humpback whale আছে and sperm whale আছে are found in the sea around Antarctica যে এই যে Antarctica যে sea আছে সাগৰ আছে তাৰ আশে-পাশে দেখিবলৈ পোৱা যায় the most famous inhabitants of the icy desert are its penguins ইয়াত আটাইতকৈ প্ৰসিদ্ধ জীৱ-জন্তুৰ ভিতৰত penguin নামটো অন্যতম different species of penguins bred here যে different ধৰণৰ প্ৰজাতিৰ penguinৰ প্ৰজাতি ইয়াত দেখা পোৱা যায় emperor penguins are the largest of the all penguins যে penguinৰ মাজত যিবিলাক ডাঙৰ ডাঙৰ আছে হিহঁত হৈছে emperor penguin বুলি হতক কোৱা হয় penguins are flightless bird penguinৰ ইয়াত ডেসক্ৰিপচন দিছে যে penguin কেনেকুৱা দেখিবলৈ যে flightless bird অৰ্থাৎ তেওঁলোক উৰিবলৈ অসমৰ্থ they are not able to fly তেওঁলোকে উৰিবই নোৱাৰে their wings are developed for swimming rather than flying যে তেওঁলোকৰ যিবিলাক wings আছে পাখি আছে হেকিটা কিয় কাৰণে বনোৱা হৈছে হেটা হাতৰিব পৰাকৈ বনোৱা হৈছে উৰিব পৰাকৈ বনোৱা নাই
They huddled together to escape the cruel wind of Antarctica and to conserve warmth. So তেওঁলোকক একেলগে গুট বান্ধি চলা ফুৰা কৰা দেখা যায় কিহৰ কাৰণে যে তেওঁলোকে একেলগে গুট বান্ধি থাকিলে কিহৰ পৰা বাচিব পাৰিব ঠাণ্ডা আৰু তাত বলি থকা বতাহৰ পৰা তেওঁলোকে নিজকে বচাব পাৰে আৰু নিজকে গৰম ৰাখিব পাৰে গ্ৰুপত থাকিলে Besides this many types of algae bacteria fungi plants protista and certain others such as mites nematode seals tardigrades etc are found here যে কৈছে algae bacteria fungi plants protista তেনে ধৰণৰ পোৱা যায় এটাৰ উপৰিও আৰু কিছুমান এনিমেল পোৱা যায় যেনেকৈ mites nematodes seals tardigrades adi yat পোৱা যায় Antarctica is such a continent that does not have any administrative unit যে Antarctica হৈছে এনে এটা কন্টিনেন্ট য'ত কোনো ধৰণৰ প্ৰশাসনিক ইউনিট নাই various countries have claimed parts of Antarctica but these claims are not always recognized by the other countries যে বহুতো কান্ট্ৰিয়ে কি কৰে তেওঁলোকে ক্লেম কৰে যে এণ্টাৰ্কটিকাৰ কিছুমান পাৰ্ট সিহঁতৰ বুলি ক্লেম কৰে কিন্তু এই ক্লেমক বেলেগ দেখে মানি নলয় এণ্টাৰ্কটিকা ইজ protected by Antarctic Treaty যে এণ্টাৰ্কটিকা প্ৰটেক্ট কৰিবতো লাগিব তাৰ দ্বাৰা কি হৈছে এণ্টাৰ্কটিক ট্ৰিটি দ্বাৰা ইয়াক প্ৰটেক্ট কৰা হৈছে দিস ট্ৰিটি প্ৰিভেন্ট কান্ট্ৰিজ ফ্ৰম ক্লেইমিং পাৰ্টস অফ এণ্টাৰ্কটিকা আৰু এই ট্ৰিটিটো এই সন্ধিটো সাইন কৰা হৈছিল কিহৰ কাৰণে যাতে কোনো কান্ট্ৰিয়ে এণ্টাৰ্কটিকাক নিজৰ পাৰ্ট বুলি ক'বলৈ নোৱাৰে It was open for signature on 1st December 1959 and officially came into force 23rd June 1961 so it open কৰা হৈছিল মানে এই ট্ৰিটিটো ওপেন কৰা হৈছিল 1959 ত আৰু এই অফিচিয়ালি ইয়াক কি কৰা হৈছে বন্ধ কৰা হৈছে 1961 ত At the beginning 12 countries signed this treaty আৰু প্ৰথম অৱস্থাত 12 টা কান্ট্ৰি ইয়াক সাইন কৰিছিল as of 2019 there are 50 states party কিন্তু আমাৰ 2019 ত প্ৰায় 54 টা কান্ট্ৰিয়ে ইয়াত জয়েন কৰিছে মানে এই ট্ৰিটিত জয়েন কৰিছে to the treaty the treaty also ensured that Antarctica could only be used for scientific purpose hey treaty hey সন্ধিখনত এটা বস্তু আৰু মেনশন কৰা হৈছিল যে এণ্টাৰ্কটিকা অকল সাইন্টিফিক ৰিসাৰ্চ কাৰণেহে ব্যৱহাৰ কৰা হ'ব বেলেগ কাৰণত নহয় though it is the coldest place on earth contemporary times researchers say that around 50 million years ago যে যেহেতু ইয়াত কোল্ডেষ্ট আমি জানো যে এতিয়া বৰ্তমান হয়তো আটাইতকৈ কোল্ডেষ্ট ঠাই বৰ্তমান সময়ৰ কিন্তু ৰিসাৰ্চাৰ যিসকলে ৰিসাৰ্চ কৰিছে তাৰ ওপৰত তেওঁলোকে কয় যে 50 মিলিয়ন ইয়াৰ্ছ এগো প্ৰায় 50 মিলিয়ন বছৰ আগত টেম্পাৰেচাৰ ইন সাম পাৰ্টস অফ এণ্টাৰ্কটিকা কুড বি ৰিচ 63 ডিগ্ৰী ফাৰেনহাইট টু 70 ডিগ্ৰী সেলসিয়াছ or 70 ডিগ্ৰী সেলসিয়াছ যে ৰিসাৰ্চাৰসকলে কয় যে এসময়ত ইয়াত গৰম আছিল আৰু সেই সময়ত ইয়াৰ টেম্পাৰেচাৰ আছিল 63 ডিগ্ৰী ফাৰেনহাইট আছিল বা 70 ডিগ্ৰী সেলসিয়াছ আছিল বুলি ক'ব পাৰি it is said that there was a temperate climate তাত একেবাৰে টেম্পাৰেট ক্লাইমেট আছিল মানে সবে তাত থাকিব পৰা আছিল সেই সময়ত there were evergreen forest all around it আৰু সেই সময়ত যেহেতু গৰম আছিল তাত ইমান ঠাণ্ডা নাছিল গতিকে তাত বহুতো এভাৰগ্ৰীন ফৰেষ্ট আছিল মানে খুব কি বুলি কয় বননি আছিল তাত জংঘল আছিল unfortunately in the course of time these were wiped out by lower temperatures কিন্তু দুৰ্ভাগ্যক্ৰমে ই লাহে লাহে কি আহিল ইয়াত বহুত ঠাণ্ডা হ'বলৈ ধৰিলে আৰু গুটেখিনি ইয়াত লাহে লাহে নাইকিয়া হৈ গ'ল and the formation of ice caps আৰু লাহে লাহে ইয়াত মানে বৰফৰ তৰফ পৰিবলৈ ধৰিলে scientists have proved this with evidence scientists ইয়াক কিছুমান evidence আইবলে proof দেখাব পাৰে তেওঁলোকে such as fossils of ferns and forest creatures which is found in Antarctica as ইয়াত কিছুমান দেখাব পাৰে যে fossils যে কিছুমান আমাৰ fossils ফিল্ডটো তোমালোকে চিনি পোৱা যে যিবিলাক জ্বলাব পাৰি যেনেকৈ পেট্ৰল আছে ডিজেল আছে সেইবিলাক তোমাৰ মাটিৰ তলৰ পৰা ওলাই তেনে ধৰণৰ কিছুমান বস্তু তেওঁলোকে পাইছে আৰু কিছুমান কি পাইছে কিএইচএছ আছে ফৰেষ্ট কিএইচএছ পাইছে যে ফৰেষ্টৰ কিছুমান জীৱ-জন্তু তেওঁলোকে আগৰ বহুত দিনৰ আগৰ হয়তো হাৰ্ডি তেনেকুৱা কিছুমান লাভ কৰিছে তেওঁলোকে টুডে এণ্টাৰ্কটিকা ইজ
harsh place to survive in for its unimaginably cold temperature. So ইয়াত কৈছে বৰ্তমান সময়ত আণ্টাৰ্কটিকাত এতিয়া থাকিবই নোৱাৰি কাৰণ ইয়াত ইমেজিন কৰিব নোৱাৰা এনে ইমান ঠাণ্ডা যে ইয়াত ইমেজিন কৰিব নোৱাৰা ঠাণ্ডা ইয়াত পৰে বাট adventurous people visit Antarctica via Antarctic Peninsula. যে কিন্তু যিসকল এডভাঞ্চাৰাছ যিসকলে সাহস মানে গোটাই তেওঁলোকে কি কৰে যিসকলে মানে নতুন নতুন যোৱাৰ জাগাত যোৱাৰ যোনবিলাক মানে এটা হেৰি আছে এডভাঞ্চাৰাছ পাৰ্চন মানে যিসকলৰ হেঁপাহ আছে নতুন নতুন ঠাই ঘূৰাৰ তেওঁলোক আহে কিন্তু ইয়াতে ইমান ঠাণ্ডা হ'লেও আহে আৰু তেওঁলোক কেনেকৈ আহে বুলি কৈছে থ্ৰু পেনিনচুলা এণ্টাৰ্কটিক পেনিনচুলাৰ দ্বাৰা তেওঁলোক আহে এণ্টাৰ্কটিক পেনিনচুলা ইজ অলছ' ন'ন এজ দ্য বান্না বেল্ট আৰু পেনিনচুলাক কি বুলি কোৱা হয় বান্না বেল্ট বুলি কোৱা হয় টুৰিষ্ট ভিজিট এণ্টাৰ্কটিকা ডুৰিং এণ্টাৰ্কটিক ছামাৰ আৰু টুৰিষ্টসকলে কেতিয়া আহে যেতিয়া ছামাৰ ছিজন থাকে এণ্টাৰ্কটিকত তেতিয়া আহে ভিজিটৰ্ছ টু এণ্টাৰ্কটিকা অলৱেজ নিড এ পাৰ্মিট যে তোমালোকে যদি যাব বিচাৰা তাত কি লাগিব এটা পাৰ্মিট লাগিব মেনি পিপুল হেভ এক্সপ্ল'ৰ্ড এণ্টাৰ্কটিকা যে বহুতো মানুহ ইয়াত আহি পেলাই ইয়াত কি কৰে এক্সপ্ল'ৰ কৰে টু কিপ এণ্টাৰ্কটিকা pristine a lot of rules are framed to ensure that nothing pollutes the environment of Antarctica. যে যেহেতু বহুত মানুহ ইয়াত আহে গতিকে ইয়াত কিছুমান ৰুল বনাই দিয়া হৈছে বহুতো নীতি নিয়ম মাজৰেহে ইয়াত আহিব পাৰিব এতিয়া ৰুলখিনি বিষয়ে আমি পঢ়িম nobody can carry soil or growing compost to Antarctica because soil may contain plant sheets and other things like eggs or larvae of any soil dwelling invertebrates. ইয়াত কৈছে যে কোনেও ইয়াত কি আনিব নোৱাৰে মাটি অকণো আনিব নোৱাৰে আৰু গ্ৰ'য়িং কম্পোষ্ট যেনেকৈ তোমাৰ গ্ৰ'য়িং কিছুমান কম্পোষ্ট আছে যেনেকৈ গছ চছ সৰু সৰু পুলি সেইবিলাক আনিব নোৱাৰে য'ৰ পৰা পুলি ওলায় গছৰ পুলি ওলায় তেনেকুৱা ধৰণৰ বস্তুৱে ইয়াত আনিব নোৱাৰে ইয়াত কি কৈছে যে গ্ৰ'য়িং কম্পোষ্ট আহিব নোৱাৰিবই কাৰণ ইয়াত সইলখিনি ইয়াত বেয়া কৰি দিব পাৰে আণ্টাৰ্কটিকৰ যোনখিনি সইল আছে সেইখিনি বেয়া কৰি দিব পাৰে যেনে তোমাৰ যদি মাটি লৈ যায় মাটিত হয়তো তেনেকুৱা কম্পোজ থাকিব পাৰে কিবা মানে গুটি চুটি কিবা থাকিব পাৰে বা তেনেধৰণৰ লাইক এগছ এণ্ড লাৰ্ভি তেনেকুৱা এগছ আৰু লাৰ্ভি হ'লেও কি হৈ যাব পাৰে ইয়াৰ যোনটো সইল আছে এণ্টাৰ্কটিকাৰ যোনটো সইল আছে সেইটো হয়তো বেয়া কৰি দিব পাৰে সেইকাৰণে ইয়াত একো আনিবলৈ দিয়া নহয় দ্য টুৰিষ্ট কাণ্ট ইভেন টেক এনিথিং ফ্ৰম এণ্টাৰ্কটিকা আইদাৰ যে সিহঁতে নিব নোৱাৰে এণ্টাৰ্কটিকত আৰু কিন্তু টুৰিষ্টবিলাক যিসকল যায় তাত ফুৰিবলৈ তেওঁলোকে কিন্তু এণ্টাৰ্কটিকাৰ পৰা একো আনিব নোৱাৰে এভৰিৱান লাভছ হেভিং দ্য মিমেণ্টো অফ দেয়াৰ ট্ৰেভেলছ ফৰ দেয়াৰ ট্ৰেভেলছ ইন এণ্টাৰ্কটিকা টেকিং এনিথিং ইজ বেণ্ড যে তেওঁলোকে এটা স্মৃতি ৰাখিব বিচাৰে সকলোৱে নিজৰ লগত কিন্তু এণ্টাৰ্কটিকাত গ'লে কিবা আনা একেবাৰে বেণ্ড একেবাৰে মানে বন্ধ দিছ ইনক্লুডিং ৰকছ ফেদাৰ্ছ bones, eggs and any kind of biological material include trace of soiled. ইয়াৰ ভিতৰত যে বেণ্ড আছে তাৰ ভিতৰত কিছুমান ইনক্লুড কৰা হৈছে যে ৰকছ পাথৰ ফেদাৰ্ছ bones, eggs and any kind of biological materials including trace of soil যে তাৰ পৰা এণ্টাৰ্কটিকাৰ পৰা অকণমান এক্সিকুটলো মানে সইল আনিব নিদিয়ে তেওঁলোকে এইবিলাকটো বস্তু নিদিয়ে বাকীবোৰ মানে অলপ সইলো তাৰ পৰা আনিব নিদিয়ে ছাৰ জেমছ ক্লাৰ্ক ৰ'জ of Great Britain was one of the most famous explorer of Antarctica. So yet Sir James Clark Rose তেওঁলোক নাম কৈছে ইয়াত আৰু তেওঁ আছিল কোন গ্ৰেট ব্ৰিটেনৰ আছিল মানুহ এজন তো তেওঁলোক আটাইতকৈ মানে কি হয় মোষ্ট ফেমাছ আটাইতকৈ প্ৰসিদ্ধ অভিযন্তা এক্সপ্ল'ৰাৰ ইয়াত অভিযন্তা অফ এণ্টাৰ্কটিকা আটাইতকৈ মানে ডাঙৰ মানে আটাইতকৈ ফেমাছ অভিযন্তা He is considered to be the first man to recognize Antarctica as a continent. As a তেওঁ আছিল প্ৰথম এজন যোনজন মানুহৰ নাম ক'লে তেওঁ আছিল যে তেওঁ কি কৰিছিল এণ্টাৰ্কটিকাত এটা কণ্টিনেণ্ট বুলি তেওঁ প্ৰুভ কৰিছিল বা তেওঁ কৈছিল গোটেই বিশ্বতে তেওঁ জনাইছিল He is considered to be the first man to recognize Antarctica as a continent. Ronald Amundsen of Norway, Robert Falcon Scott of Great Britain, Sir Douglas Mawson of Australia, Sir Edmund Hillary of New Zealand are some of the explorers who ventured to step into these icy land mass.
তাৰোপৰি ইয়াত যে নামখিনি দিছে তেওঁলোকো কি আছিলে এজন অভিযন্তা আছিল আৰু তেওঁলোকো কি আহিছিল এণ্টাৰ্কটিকালৈ আহিছিল In present time, global warming is burning problem. যে বৰ্তমান সময়ত এই গ্লোবেল ওয়াৰ্মিংটো হৈছে আটাইতকৈ মানে ডাঙৰ প্ৰবলেম এই এণ্টাৰ্কটিকাত The effect of global warming on Antarctica is clearly seen. যে গ্লোবেল ওয়াৰ্মিং যে হৈছে এণ্টাৰ্কটিকাত তাক আমি একদম ক্লিয়াৰলি চাবলৈ পাওঁ There has been a gradual rise in temperature of the vast land of ice in the last 50 years. যে লাষ্ট 50 ইয়াৰ্ছত যে আমি দেখোঁ যে লাহে লাহে কি হৈছে টেম্পাৰেচাৰবিলাক অলপ অলপকৈ বাঢ়ি গৈ আছে মানে তাত গৰমটো অলপ অলপকৈ আহি আছে ৰাইজ ইন টেম্পাৰেচাৰ ইভেঞ্চুৱেলি মে ৰিজাল্ট অফ মেল্টিং অফ এণ্টাৰ্কটিক আইচ এতিয়া তাত যদি উষ্ণতা বৃদ্ধি পায় তেন্তে কি হ'ব তাত কি হ'ব লাহে লাহে তাত থকা বৰফখিনি লাহে লাহে গলিব ধৰিব হুইচ উইল ৰাইজ দ্য গ্ল'বেল চি লেভেল আৰু লাহে লাহে কি হ'ব এই যে আমাৰ গোটেই বিশ্বত যোনবিলাক সি আছে সেই সিৰ মানে পানীৰ লেভেলটো কি হ'ব লাহে লাহে বৃদ্ধি পাব দিছ মে ইনআণ্ডেড দ্য গ্ল'বেল কষ্ট লাইন আৰু লাহে লাহে কি হ'ব যেতিয়া পানীৰ পৰিমাণ বৃদ্ধি পাব লাহে লাহে কি হ'ব মানে সাগৰ মহাসাগৰবিলাক গোটেইখিনি ভৰ্তি হৈ হৈ মানে কি হ'ব তাত কোষ্ট লাইন সৃষ্টি হ'ব যে আশে পাশে যোনবিলাক ঘৰ চৰ আছে গোটেইখিনি নাইকিয়া হৈ যাব পানীয়ে ঠেলি লৈ যাবগৈ সেইখিনি মানে এনেকুৱা ধৰণৰ অসুবিধা হ'ব Antarctica is very dear to scientists who love our mother planet Earth. যে Antarctica হৈছে খুব ডিয়াৰ সকলোৰ কাৰণে প্ৰিয় সাইন্টিষ্টসকলৰ কাৰণে যিসকলে আমাৰ মাদাৰ প্লেনেট আৰ্থক যিসকলে ভাল পায় তেওঁলোকৰ বাবে It is important for science and considered to be the biggest natural laboratory of the world. এটো ইম্পৰ্টেন্ট বুলি কোৱা হয় আটাইতকৈ গুৰুত্বপূৰ্ণ হয় সায়েন্সৰ দিশৰ পৰা বিজ্ঞানৰ দিশৰ পৰা আৰু ইয়াক কনসিডাৰ কৰা হয় যে এটো হৈছে আটাইতকৈ বিগেষ্ট নেচাৰেল লেবৰেটৰী যে লেবৰেটৰীবিলাক তোমালোকে জানাই যে নেচাৰেল প্ৰকৃতিগতভাৱে আটাইতকৈ বিশ্বৰ আটাইতকৈ ডাঙৰ লেবৰেটৰী হৈছে আমাৰ এণ্টাৰ্কটিকা Antarctica tells us about how our world works and impact of human activities on the natural world ইয়াত কৈছে যে এণ্টাৰ্কটিকা আমাক কয় এণ্টাৰ্কটিকা কণ্টিনেণ্ট আমাক কয় যে আমাৰ ওয়াৰ্ল্ডটো কেনেধৰণে চলি আছে কেনেধৰণে কাম কৰিছে আৰু আমাৰ মানে হিউমেনৰ গতিবিধিয়ে কিদৰে আমাৰ ওয়াৰ্ল্ডক মানে আমাৰ গোটেই পৃথিৱীখনক কেনেধৰণে প্ৰভাৱিত কৰিছে সেইখিনি কথাও আমাক বুজাই দিয়ে It is a unique record of what our planet's climate was like over the past 1 million years. So, এইটো এটা ৰেকৰ্ড এণ্টাৰ্কটিকাক আমি চাই পেলাই এটা ৰেকৰ্ড চাব পাৰোঁ যে আমাৰ এই যে 1 মিলিয়ন ইয়াৰ্ছ আগত যোনটো সিচুৱেশ্যন আছিল আৰু বৰ্তমানৰ সিচুৱেশ্যনটো কি হৈছে গৈ তাৰ এটা ৰেকৰ্ড হিচাপে আমি এণ্টাৰ্কটিকাৰ গোটেই আমি যোনটো জলবায়ু আছে তাৰ ৰেকৰ্ডটো আমি চাব পাৰোঁ তেতিয়া আমি গোটেই পৃথিৱীৰ মানে যোনটো জলবায়ু আছে পৰিৱৰ্তনক আমি গম পাই যাম We must walk hand towards saving the protecting Antarctica which very few of us will ever visit but whose good health or the future of mankind depends ইয়াত কৈছে আমি সদায় মানে ৰক্ষা কৰিব লাগে আমি সদায় হাতে হাত ধৰি সকলোৱে কি কৰিব লাগিব এই এণ্টাৰ্কটিকাত প্ৰটেক্ট কৰিব লাগিব আমি যদিও তাত যাব নোৱাৰো বা থাকিব নোৱাৰো কিন্তু এণ্টাৰ্কটিকা কি কৰিছে আমাক মানে আমাৰ বৰ্তমানৰ ভৱিষ্যত দুটাতে কি হ'ব আমাৰ ওপৰত প্ৰভাৱ পেলাই থাকিব এণ্টাৰ্কটিকা সদায় আমাৰ ওপৰত প্ৰভাৱ পেলাই থাকিব গতিকে আমি সকলো ইয়াক ৰক্ষা কৰা উচিত তো এইখিনি আছিল পাঠৰ মূল বিষয়বস্তুখিনি এতিয়া আমি চাম কিছুমান কোৱেশ্চন ইয়াত থকা কোৱেশ্চনখিনি আমি চাম আৰু এইখিনিও ডিসকাস কৰিম এটা তোমাক দেখা পাইছা কোৱেশ্চনখিনি আনসাৰ দা ফলোইং কোৱেশ্চনস ইন দা কমপ্লিট সেন্টেন্স ইয়াত কমপ্লিট সেন্টেন্সত তোমাক যাতে এটা ওয়াৰ্ডত নিলিখা গোটেই কমপ্লিট সেন্টেন্সত গোটেই আনসাৰখিনি লিখিবা হাউ মেনি কন্টিনেন্টস আৰ দেয়াৰ অন দা আৰ্থ কিমানখন মহাদেশ আছে আমাৰ আৰ্থত গোটেইখনৰ কৰিবলৈ ৰাইট দা নেমস আৰু তেওঁলোকৰ নাম লিখিবলৈ সেই কন্টিনেন্টস কেইটাৰ নাম লিখিব লাগিব কিমানখন আছে লিখি পেলাই তাৰ পিছত সেইখিনি নাম লিখি দিবা Where is Antarctica? Antarctica ক'ত আছিল আমি পাইছিলোঁ এইখিনি What is desert? The desert মানে কি তাৰ এটা ডেফিনেশ্যন আছিলে তাত মানে তাৰ পৰা চাই পেলাই লিখিব পাৰিবা What are the most famous inhabitants of Antarctica? যে ফেমাছ ইনহেবিটেন্টছ কি তাত থকা আটাইতকৈ মানে আমি যে পাইছিলোঁ পেংগুইন পাইছিলোঁ যে মনত আছেনে তো এটা থাকিব পেংগুইনে হ'ব ইয়াত এনচাৰটো What is precipitation মানে কি তাত দিয়া হৈ আছিলে যে বৰষুণ আৰু আমাৰ যি স্নো বৰফৰ পৰিমাণক আমি কি কয় এটা ঠাইত নিৰ্দিষ্ট ঠাইত পৰা বৰষুণ আৰু
বতৰৰ পৰিমাণ মানে স্নোৰ পৰিমাণক আমি প্ৰিচিপিটেশ্যন বুলি কওঁ হোৱাট ইজ দ্য লাৰ্জেষ্ট হট ডেজাৰ্ট অফ দ্য ৱৰ্ল্ড আটাইতকৈ হট ডেজাৰ্ট কি ডাঙৰ আমি পাইছিলোঁ সাহাৰাৰ ডেজাৰ্ট আমাৰ আফ্ৰিকাত থকা তাৰপিছত 2 নম্বৰত কি দিছে ৰাইট এবাউট দ্য এণ্টাৰ্কটিক ট্ৰিটি এণ্টাৰ্কটিক ট্ৰিটিত কি হৈছিলে যেনেকৈ এণ্টাৰ্কটিক ট্ৰিটিত কি চাইন কৰা হৈ আছে তেওঁলোকে কৈছে যে কোনো মানে দেশে কি কৰিব নোৱাৰিব এণ্টাৰ্কটিকাত বা কোনো দেশ বা মহাদেশ কি কৰিব নোৱাৰিব এণ্টাৰ্কটিকাত নিজৰ পাৰ্ট বুলি ক'বলৈ নোৱাৰিব তাৰপিছত 3 নম্বৰ তোমালোকক দিছে যে 3 নম্বৰত ইয়াত দিছে এৰেঞ্জ দ্য অৰ্ডাৰ অফ দ্য ফলোয়িং ৱৰ্ডছ এজ ইউ ফাইণ্ড দেম ইন দ্য ডিক্সনেৰী তোমালোকে ডিক্সনেৰী যদি চাবলৈ জানা যে প্ৰথমতে এ আহে বি আহে চি আহে তাৰপিছত এ বি আহে এ বি চি তেনেধৰণে আহে তোমালোকে জানা যদি ডিক্সনেৰী চাব জানা তোমালোকে এইকেইটা পাৰিবা নিশ্চয় তো ইয়াত কি কৈছে ডিক্সনেৰী ৱাইজ তোমালোকে এই শব্দকেইটা মানে ৱৰ্ডকেইটা সজাব লাগে যে ডিক্সনেৰীত কোনটো প্ৰথমতে আহিব কোনটো ছেকেণ্ডত আহিব কোনটো থাৰ্ডত আহিব সেই গোটেইখিনি তেনেধৰণে তোমালোকে সজাব লাগে তো এইখিনি আছিলে মেইন কুৱেশ্যন এনচাৰখিনি বাকীখিনি গ্ৰামাৰখিনি তোমালোকে চালে হয়তো বুজি পাবাই গতিকে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ কেনে পালা ভিডিঅ'টো তোমালোকে কমেণ্ট বক্সত জনাব পাৰা তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ